আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত বুখাৰী শৰীফৰ এটা হাদিছ লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 1897। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, যি ব্যক্তিয়ে আল্লাহৰ ৰাস্তাত দুটা বস্তু খৰচ কৰিব, কাল কিয়ামতৰ দিনাখন ফৰিষ্টাসকলে তেওঁক জান্নাতৰ দৰৱাজাত থিয় হৈ তেওঁক মাতি থাকিব আৰু ক'ব যে এই দৰৱাজা ফালে আহা আৰু সোমোৱা। ফৰিষ্টাসকলে মাতি থাকিব, ক'ব আই আল্লাহৰ বান্দা, এই দৰৱাজাত আহা আৰু সোমোৱা, এই দৰৱাজাৰ ফালে সোমোৱা। যদি এই ব্যক্তিজন নমাজী হয়, তে নমাজৰ দৰৱাজাত তেওঁক মাতি থাকিব। এই ব্যক্তিজন যদি মুজাহিদ হয়, তেওঁ জেহাদৰ দৰৱাজাত তেওঁ মাতি থাকিব। যদি এই ব্যক্তিজন ৰোজাদাৰ হয়, বাবুৰ ৰায়ান দৰৱাজাত তেওঁক মাতি থাকিব। আৰু যদি এই ব্যক্তিজন জাকাত দেনেৱালা হয়, তে জাকাতৰ দৰৱাজায় মাতি থাকিব এই ব্যক্তিজনক। তাৰপিছত হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু বলে, ইয়া রাসূলুল্লাহ, মোৰ মা বাপ আপোনাৰ ওপৰত কুৰবান হওক। যিকোনো ব্যক্তিক এই দৰৱাজাসমূহৰ ভিতৰত যিকোনো এটা দৰৱাজায় তেওঁক মাতিব। মোৰ ইয়াত ক'বলৈ একো নাই, মই এটাই কথা কওঁ, ইয়া ৰাসূলুল্লাহ, যদি কোনো ব্যক্তিক কিয়ামতৰ দিনাখন এনেকুৱা এজন ব্যক্তি হ'ব যে সব দৰৱাজায় তেওঁক মাতি থাকিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মোৰ আশা যে এই সব দরওয়াজায় কিয়ামতের দিনাখন আপনাকে মাতিব। আল্লাহ তাআলা আমাদের এই আমল করার